রাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে। ৰাহুল গান্ধীয়ে নিজে ইলেকশন জিকিলে সব ঠিক থাকে আৰু বিজেপিয়ে ইলেকশন জিকিলে গণ্ডগোল হয়। কৰ্ণাটকত ভোট চুৰি নহয়, তেলেংগানাত ভোট চুৰি নহয়, যদি আমি জিকো সেই জায়গাত ভোট চুৰি হয়। এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? আগতে ইমান দিন ইভিএমৰ কথা ক'লে, এতিয়া ভোট চুৰিৰ কথা আৰম্ভ কৰিছে।